ধুবুৰীৰ চাপৰৰ চৰুৱা বাকৰাৰ উচ্ছেদিত পৰিয়ালৰ মাজত হাহাকাৰ এটা বছৰ পূৰ্বে আদানী গ্ৰুপৰ পাৱাৰ প্ৰজেক্ট স্থাপনৰ নামত ৩৫০০ বিঘা মাটিত উচ্ছেদ চলাইছিল প্ৰশাসনে। পদ্মা থকা উচ্ছেদিত পৰিয়ালক লেণ্ড ফৰ লেণ্ডৰ প্ৰতিশ্ৰুতি দি কৰা হৈছিল উচ্ছেদ, কিন্তু এটা বছৰ পাছতো সংস্থাপন দিয়া নহল উচ্ছেদিত পৰিয়ালক, যাৰ ফলত মুকলি আকাশৰ তলতেই ৰ'দে বৰষুণে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে উচ্ছেদিত পৰিয়ালকেইটাই। আবণ্টিত ভূমিৰ পৰা উচ্ছেদ হোৱা ২০০টা পৰিয়াল আৰু ভূমিহীন ৬০০ পৰিয়ালৰ বাবে চৰকাৰীভাৱে মাটি দিয়া হৈছে যদিও বসতি স্থাপনৰ বাবে উপযুক্ত নহয় সেই মাটি। কণ কণ শিশুৰ পৰা আৰম্ভ কৰি পশুধনলৈকে কষ্টৰে দিন পাৰ কৰিছে উচ্ছেদিতই। শীঘ্ৰে উচ্ছেদিত পৰিয়ালক উপযুক্ত স্থানত সংস্থাপন নিদিলে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ। অতি দুঃখজনক কথা যে ১.৫ বছৰ হল চাপৰ ৰাজহুৱা চক্ৰৰ অন্তৰ্গত চৰুৱা বাকৰা চিৰাকুটাত প্ৰায় ১১০০ পৰিয়ালক উচ্ছেদ কৰা হৈছিলে। তাৰে ভিতৰত আপোনাৰ ৩০০ পৰিয়াল আছিল পট্টাভুক্ত পৰিয়াল আৰু এলটমেণ্ট পোৱা আছিলে ২০০ ফেমিলি আৰু লেণ্ডলেণ্ড আছিল ৬০০ পৰিয়াল, ১১০০ পৰিয়াল। এই ১১০০ পৰিয়ালক উচ্ছেদ কৰাৰ পিছতো পট্টা থকা মানুহে এতিয়ালৈকে তেওঁলোকে মাটি পোৱা নাই। তেওঁলোকক জোৰ জবৰদস্তিভাৱে বন্ধত চহী কৰাইছে চিডিচি অফিচাৰে, তোমালোকক মাটি দিয়া হ'ব। তাৰে ১৫জন মানুহ আপোনাৰ টকৰাবান্ধা জাগাত তেওঁলোকক মাটি এলটমেণ্ট দিয়া বুলি বন্ধত উল্লেখ কৰিছে, কিন্তু তেওঁলোকে তাত যোৱাৰ পিছত তেওঁলোকে তাত থাকিবলৈ পোৱা নাই, তাৰমানে মাটি দিয়াই নাই, তেওঁলোকে এনে বন্ধত চহী কৰাইছে। গতিকে টকৰাবান্ধা ১৫টা পৰিয়ালক প্ৰায় ২৪ বিঘা মাটি টকৰাবান্ধা বন্ধৰ জৰিয়তে পট্টা থকা পৰিয়ালক দিছিলে, কিন্তু আজিলৈকে সেই মানুহসকল তাত বহিব পৰা নাই। দ্বিতীয় কথা হ'ল যে এলটমেণ্ট পোৱা ২০০ পৰিয়ালে এতিয়ালৈকে চৰকাৰে মাটি দিয়া নাই আৰু ৬০০ লেণ্ডলেছ পৰিয়াল আছে। আৰু এই বিষয়টোলৈ বহুটা কেছ ইতিমধ্যে মহামান্য গুৱাহাটী হাইকোৰ্টত চলি আছে আৰু কেছবিলাকত ষ্টে অৰ্ডাৰ দিছে, কিন্তু ষ্টে অৰ্ডাৰ দিয়াৰ পিছতো হাইকোৰ্টৰ চূড়ান্ত ৰায় দিয়া নাই। অথচ APDCL আদানী গ্ৰুপক এই জাগাটো গোটাই দিছে, ঠাইটো গোটাই দিছে। আৰু আজি ১.৫ বছৰ হ'ল, আজি হাজাৰ হাজাৰ গৃহহীন পৰিয়াল তাতে দিন ৰাতিয়ে শিশুসকল তাতে কক বগাই আছে। মুকলি আকাশৰ তলত শিশু কন্যাসকলে তাত জীৱন যাপন কৰি আছে, দুৰ্বিষহ জীৱন, কিন্তু চৰকাৰে কাণ চাৰ দিয়া নাই।